নমস্কাৰ, মই এতিয়া উপস্থিত আছোঁ ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজেছ চমুকৈ IUKD-ত। আমাৰ সৈতে উপস্থিত আছে IUKD-ৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰলজি বিশেষজ্ঞ লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথ। ডাক্তৰ নাথ, আপোনাক সুধিব খুজিছোঁ যে প্ৰমোটিভ হেল্থ ছেশ্যন 1 আজি প্ৰথম ছেশ্যন আপোনালোকে আৰম্ভ কৰিলে, গতিকে উত্তৰ পূৰ্বাঞ্চলৰ কিডনি হস্পিটেল তাত আপোনালোকে য়োগা ছেশ্যন আৰম্ভ কৰিছে। ইয়াৰ পৰা কি ধৰণৰ এটা বাৰ্তা আপোনালোকে প্ৰেৰণ কৰিবলৈ বিচাৰিছে? হয়, আমাৰ যিটো এলোপেথি মেডিচিন, আমাৰ চিকিৎসাৰ যিবিলাক বিভাগ আছে তাৰ ভিতৰত এলোপেথি আছে, আয়ুৰ্বেদিক আছে, য়োগা আছে, নেচাৰোপেথি আছে, হোমিওপেথি আছে, এনেকুৱা বহুতবিলাক ব্ৰাঞ্চেছ আছে। কিন্তু আমাৰ যিটো এলোপেথি সেইটো আমি বিশেষকৈ যদি ক'ব বিচাৰোঁ এইটো কিউৰেটিভ। আমি ৰোগ এটা হোৱাৰ পিছত তাৰ ট্ৰিটমেণ্ট কৰোঁ। কিন্তু এতিয়া দেখা গৈছে যে অকল ট্ৰিটমেণ্টত নাথাকি আমি বাকী যিবিলাক আমাৰ ব্ৰাঞ্চ যেনেকৈ য়োগা, যেনেকৈ এনেকুৱা ধৰণৰ আমাৰ আয়ুৰ্বেদ, এইবিলাকত আছে যে আমি প্ৰিভেণ্টিভ আৰু প্ৰমোটিভ, প্ৰতিৰোধ আৰু আমি হেল্থ প্ৰমোশ্যন, যে আমি হেল্থটো কেনেকৈ ভাল ৰাখিম, যিটো আমাক য়োগাই দিব পাৰে, যে আমি স্বাস্থ্যটো ভাল ৰাখি পেলাই আমি কেনেকৈ শৰীৰক ৰোগমুক্ত কৰিব পাৰিম, যিটোৰ বিষয়ত আমাৰ হয়তো এলোপেথি ছায়েন্সে বহুত বেছি গুৰুত্ব আগতে দিয়া নাছিলে। কিন্তু এতিয়া আমি এইটো খুব প্ৰয়োজন বুলি অনুভৱ কৰিছোঁ। কাৰণ দেখা গৈছে যে অসম তথা উত্তৰ পূৰ্বাঞ্চল, ভাৰতবৰ্ষ তথা গোটেই পৃথিৱীতে এতিয়া আমাৰ যিটো জীৱনশৈলীজনিত ৰোগ, যিটো আমি কওঁ লাইফষ্টাইল ডিজিজ, যেনেকৈ ডায়েবেটিছ, হাইপাৰটেনশ্যন, কেঞ্চাৰ, এনেকুৱা ধৰণৰ নন কমিউনিকেবল, যিটো ইনফেকশ্যন নহয়, এজনৰ পৰা এজনলৈ নাযায়, কিন্তু আমাৰ জীৱনশৈলীৰ কাৰণে হয়। আৰু এতিয়া যিটো আমাৰ পৰিৱৰ্তিত খাদ্যাভ্যাস, আমাৰ যিটো জীৱনশৈলী, বা য'ত আমাৰ শাৰীৰিক পৰিশ্ৰম কমি গৈছে, আমি মানসিকভাৱে বহুত বেছি পৰিশ্ৰম কৰিব লগা হৈছে। আকৌ দেখা যায় যে বিভিন্ন মাদক দ্ৰব্য বা আমাৰ কামৰ প্ৰয়োজনীয়তাত আমি এটা জীৱন সংগ্ৰামত চব সময়তে ব্যস্ত হৈ থকাৰ কাৰণে আমাৰ এই গোটেই আমি প্ৰকৃতিৰ পৰা লাহে লাহে আমি আঁতৰি গৈছোঁ। গতিকে আমাৰ এই ধৰণৰ জীৱনশৈলীজনিত ৰোগবিলাকে একদম এটা কৰাল গ্ৰাসত গোটেই পৃথিৱী লাহে লাহে পৃথিৱীত চানি ধৰিছে। গতিকে এই ধৰণৰ এটা যদি আমি এটা আমাৰ যিটো য়োগা, যিটো আমাৰ 5000 বছৰ পুৰণি আমাৰ যিটো আমাৰ হিন্দু সভ্যতাৰ লগত জড়িত এটা বহুত ডাঙৰ অৱদান গোটেই পৃথিৱীৰ কাৰণে, এই য়োগাটো যদি আমি আঁকোৱালি লওঁ, দেখা যায় যে আমি এই ধৰণৰ বিভিন্ন ধৰণৰ জীৱনশৈলীজনিত ৰোগৰ পৰা আমি নিজকে মুক্ত ৰাখিব পাৰিম। আৰু লগতে আমাৰ শৰীৰ আৰু মনৰ এটা ইমান ধুনীয়া সামঞ্জস্য হ'ব যে আমি যদি সৰুতেই যদি আমি স্কুলবিলাকত বা উঠি অহা ল'ৰা ছোৱালীকো যদি আমি ইয়াৰ কাৰণে উদ্বুদ্ধ কৰিব পাৰোঁ, তেতিয়া দেখা যাব যে তেওঁলোক মানসিকভাৱে ইমান দৃঢ় হ'ব যে তেওঁলোকে হয়তো বিভিন্ন ধৰণৰ ছাবষ্টেঞ্চ এবিউজ, যিবিলাক আমি কওঁ যে ড্ৰাগ বা এনেকুৱা আমি ধপাতজাতীয় খাদ্য বা এলকহল বা এনেধৰণৰ যিবিলাক আসক্তি, এইবিলাকৰ পৰা তেওঁলোকে মুক্ত থাকিব পাৰিব। গতিকে বিশেষকৈ আমি এজন ব্যক্তিক আমি ৰোগমুক্ত কৰি ৰাখিবৰ কাৰণে আৰু মানসিকভাৱে সবল কৰিবৰ কাৰণে এনেধৰণৰ এটা আমি উদ্দেশ্য আগত ৰাখি আজি এই প্ৰমোটিভ হেল্থ ছেশ্যন 1 আমি ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজত আজি আমি সফলভাৱে আমি সমাপ্ত কৰিলোঁ। হয়, ছেশ্যন 1 মানে ইয়াৰ পৰৱৰ্তী সময়তো আপোনালোকে এই ধৰণৰ মানে প্ৰমোটিভ হেল্থ আপোনালোকে চলাই নিবনে? হয়, আমাৰ আগতেও আমি এবাৰ কৰিছিলোঁ। আমি 2021 চনত আমি এটা য়োগা সমাৰোহ বুলি আমি আমাৰ মহানগৰৰ ৰেডিচন ব্লু হোটেলত আমি কৰিছিলোঁ। যেতিয়া আমাৰ কৰোণা মহামাৰীৰ দ্বিতীয়টো ঢৌ আহিছিলে, সেইখিনি সময়ত আমি স্বাস্থ্য ৰক্ষাৰ বিভিন্ন আৰু দেখা গৈছিল যে য়োগা যিটো প্ৰাণায়াম, তাত আমাৰ হাওঁফাওঁ যথেষ্ট ষ্ট্ৰং হয়। আৰু এইটোৰ পৰা দেখা গৈছিল যে খুব যদি আপুনি ৰেগুলাৰলি প্ৰাণায়াম আদি কৰে, এনেধৰণৰ যিবিলাক আমাৰ বতাহৰ সংক্ৰমিত হোৱা ৰোগবিলাকৰ পৰা ব্যক্তি এজন তেওঁ বাচি থাকিব পাৰে। গতিকে যিহেতু কৰোণাটো এনেকুৱাই আছিলে যে উশাহ নিশাহত তেওঁ ভাইৰাছটো সোমাব পাৰে, গতিকে আমি তেনেধৰণৰ এটা মানুহৰ মাজত সজাগতা সৃষ্টিৰ কাৰণে আমি তেতিয়া কৰিছিলোঁ আৰু সেইটো খুব ছাকচেছফুল হৈছিলে। তাৰপিছত আমি আমাৰ এই যিখন আমাৰ অনুষ্ঠান উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কিডনি হস্পিটেল IUKD, ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজ, ইয়াতে আমি এতিয়া আমাৰ সকলো ধৰি লওক আমাৰ হস্পিটেলত থকা কৰ্মচাৰী, ডক্তৰ, নাৰ্ছ আদি গোটেই সকলোকে আমি উদ্বুদ্ধ কৰিবৰ কাৰণে, লগতে আমাৰ ওচৰ পাজৰৰ অঞ্চলৰ পৰাও যথেষ্টসকল লোক আহি আজি আমাৰ এই য়োগা যিটো আমাৰ প্ৰমোটিভ হেল্থ ছেশ্যন হ'ল, দি ৱে টু হেল্ডি লিভিং, তাত আমি বিভিন্ন বৰেণ্য ব্যক্তিক আমি ইনভাইট কৰি আনিছিলোঁ। তেওঁলোকৰ সাৰুৱা ভাষণে মই ভাবোঁ তেওঁলোকক সকলোকে উপকৃত কৰিছে। খুব সুন্দৰ। সংস্কৃতত এষাৰ কথা আছে, শৰীৰ মধ্যাং খালু ধৰ্ম সাধনম। IUKDৰ বাকৰিত উপস্থিত আছোঁ। চাৰিওফালে আপোনালোকে ৰোগীসকল য'ত চিকিৎসা কৰা হয় বা য'ত থাকে নহয় জানো, সেই কোঠাবোৰ আছে আৰু মাজত এইখিনিতে হল ঘৰটো আছে। আপোনালোকে ইয়াতে যিসকল
আজি এই প্ৰমোটিভ হেল্থৰ অংশগ্ৰহণ কৰিবলৈ আহিছিলে তেওঁলোকে য়োগা কৰিছিলে গতিকে এটা খুব সুন্দৰ পৰিৱেশ নহয় জানো যিসকল ৰোগী সুস্থ হৈ উঠিব তেওঁলোকেও চাবলৈ সক্ষম হৈছে ওপৰৰ পৰা নহয় জানো গতিকে এটা খুব সুন্দৰ পৰিৱেশ গতিকে মই ভাবিছোঁ যে ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজেছ IUKD গুৱাহাটীৰ সোণাপুৰস্থিত এইখন কিডনি হস্পিটেল চিকিৎসকসকলে য়োগা যিটো আমাৰ ভাৰতত আৱিষ্কাৰ হৈছিলে সেই য়োগা মেডিটেশ্যন তেওঁলোকে এই বাকৰিটো আৰম্ভ কৰিছে এটা খুব সুন্দৰকৈ তেওঁলোকে প্ৰসাৰ কৰিবলৈ খুজিছে গতিকে ইয়াৰ বাবে ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজ চমুকৈ IUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰলজি বিশেষজ্ঞ যোগ সাধক বুলি ইতিমধ্যে তেখেতে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে গতিকে আপুনি সঁচাকৈ ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ গতিকে আমিও নিউজ হেল্থ প্লাছৰ তৰফৰ পৰা IUKDলৈ আমি শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ ডক্টৰ নাথ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ